হাতত হেণ্ডকাফ মুখত বিৰি এইখন অসমৰ এজন বিন্দাস আছামী হেণ্ডকাফ ধৰিবলৈ কাষত নাই আৰক্ষী মাহবুব নাছৰুৰ ঘটনা দেখিলে আচৰিত হ'ব আপুনি অসমৰ স্মাৰ্ট আৰক্ষীৰ কৰ্মকাণ্ড প্ৰায় চৰ্চাৰ বিষয় হৈ পৰে আজিও দেখা গ'ল তেৰে এক ব্যতিক্ৰমী দৃশ্য এই দৃশ্যটোলৈ মন কৰক হালধীয়া টি-শাৰ্ট পিন্ধি পাণ দোকানত সোমাইছে দুই যুৱক পাণ দোকানৰ সন্মুখৰ ব্যস্ত পথেৰে অহা যোৱা কৰি আছে যান-বাহন আৰু মানুহ এইবাৰ যুৱকজনৰ হাতলৈ লক্ষ্য কৰক হাতত লাগি আছে আৰক্ষীৰ হেণ্ডকাফ এখন হাতত হেণ্ডকাফ আনখন হাতত চিগাৰেট হেণ্ডকাফ আৰক্ষীয়ে ধৰিব লাগিছিল যদিও আছামীজনে নিজেই নিজৰ হেণ্ডকাফ ধৰি আছে এই তিনিজন আৰক্ষীলৈ মন কৰক আছামীৰ পৰা বহু দূৰত থিয় হৈ আছে তিনিজন আৰক্ষী আৰু আছামীয়ে বিন্দাস মনে চিগাৰেট হুপিছে দৃশ্যটো এবাৰ ভালদৰে চাওক এনেকুৱা লাগিছে যেন এই তিনি আৰক্ষী আছামীৰ দেশৰক্ষীহে দৃশ্যটো ধুবুৰীৰ পিছে এয়া কোন থানাৰ আৰক্ষী এতিয়ালৈ জানিব পৰা হোৱা নাই হেণ্ডকাফ এৰি দি আছামীক চিগাৰেট ফুকিবলৈ দিয়া স্মাৰ্ট আৰক্ষীৰ এই মাহবুব নাছৰুৰ দৃশ্যই এতিয়া চৌদিশে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ আজি আনুমানিক 11 মান বজাত মই চাপৰ পূৰবী হোটেল যিখন আছে চাপৰ পূৰবী হোটেলৰ সন্মুখত আছো তাতে মানে এটা নাচাবলগীয়া ঘটনা মাহবুব নাছৰুৰ ঘটনা দেখিবলৈ পালো এজন আছামী তো কি কেছৰ আছামী আমি নাজানো কিন্তু এজন আছামী হাতত হেণ্ডকাফ কিন্তু দড়িডাল তেওঁ নিজে ধৰিছে ওচৰে পাজৰে কোনো পুলিচ নাই হি অকলে অকলে ঘূৰি আছে তাতে দোকানত গৈছে চিগাৰেট খাই আছে ইফালে কি কৰি আছে সিফালে কি কৰি আছে পুলিচ বিলাক দূৰত আছে এইটো মানে কিবা এটা মানে আচৰিত হেন লাগিল যে এজন আছামী তেওঁৰ হাতত হেণ্ডকাফ কিন্তু হেণ্ডকাফ ধৰতা কোনো পুলিচ নাই কিবা আচৰিত হেন লাগে তেওঁ চিগাৰেট খাই আছে দোকানৰ পৰা ইফালে গৈ আছে সিফালে গৈ আছে তাৰপিছত তেওঁ কি কেছৰ আছামী আমি নাজানো বা এই আৰক্ষী প্ৰশাসন আৰক্ষী যিখিনি আছিল তেওঁলোকে কৰ আৰক্ষী আমি নাজানো কিন্তু গাড়ীখন আপোনাৰ ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল ইয়াতে ৰখি চাহ খাই আছিল সিহঁতে কিন্তু তেনেকে মানে ঘটনাটো দেখাৰ পিছত আমাৰ মানে সাধাৰণ নাগৰিক হিচাপে আমি কিবা এটা মানে আচৰিত হৈ গৈছো যে এই ঘটনাটো আচলতে কি হ'ল এজন আছামী তেওঁ কি কেছৰ আছামী আমি নাজানো কিন্তু এজন আছামী হেণ্ডকাফডাল নিজে ধৰিছে নিজে ফুৰি আছে ইফালে গৈ আছে সিফালে গৈ আছে চিগাৰেট খাই আছে কোনো ধৰণৰ মানে ৰক্ষণাবেক্ষণ নাই তেওঁ কোনো প্ৰটেকশ্যন নাই এইখিনি আৰু মানে আচৰিত হৈছো আচৰিত মানে খুব আচৰিত হৈছো অসম পুলিচ হয় কোন থানাত নাজানো তেওঁলোকৰ নামো নাজানো আৰু আমি মানে বিশেষ ওচৰতো যোৱা নাই কিন্তু আমি মানে যিখিনি দেখি খুবেই দৃষ্টিকোট অসম আৰক্ষীৰ কাৰণে মানে খুবেই দৃষ্টিকোট হয় বস্তুখিনি হৈ গৈছে এতিয়া আমি মানে দাবী জনাও কি আচলতে সচৰাচৰ এই ঘটনাখিনি হ'ব নালাগে যিহেতু তেওঁৰ হাতত হেণ্ডকাফডাল যিকোনো এজন আৰক্ষী বিষয়া বা এজন আৰক্ষীয়ে হেণ্ডকাফডাল ধৰি ৰাখিব লাগিছিল সেইখিনি আমি সাধাৰণ জনতা দেখিলে মানে এটা কিবা আৰক্ষীৰ প্ৰতি আমাৰ এটা বিশ্বাস আছে সেই বিশ্বাসখিনি তেওঁলোকে যদি নাৰাখে দুই এজনে তাতে কোৱা শুনিছো যে এইজনক এনেকে এৰি দি আছে মানে হয়তো আজি এনকাউণ্টাৰ কৰিব পাৰে এইজনক এইবিলাক অলপ বেলেগ ৰিমাৰ্কছটো অলপ বেলেগ উঠে গতিকে মই আৰক্ষী প্ৰশাসনক এইখিনি অনুৰোধ জনাম তেখেতসকলে যেন এই এনেধৰণৰ ঘটনাত যাতে পুনৰাবৃত্তি নকৰে তাৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাম চাপৰৰ পৰা খনিন্দ কলিতা অসম লাইভ 24